আমাৰ পৰম্পৰা, কৃষ্টি সংস্কৃতি, ভাষা আৰু ধৰ্ম এই ভিতৰৰ কথা। বুৰঞ্জীবিদসকলৰ মতে ৭ খ্ৰীষ্টাব্দৰ পৰাই মিচিংসকল অসমত আছিল। তেতিয়াৰ পৰাই আমাৰ মিচিংসকল বৰসেৱা, তালেঙুই মানে ওপৰ দেৱতাৰ পূজা, ডবুৰ, পৰাগ ইত্যাদি কৰি আহিছে। তেতিয়াৰ পৰাই কৰিছে আৰু এতিয়াও কৰিছে আৰু ভৱিষ্যতেও কৰিব। আজি বৰসেৱা সকাম এই তাৰে পৰিয়ালটোৱে কৰিছে। কৃষ্টি সংস্কৃতি, ভাষা আৰু ধৰ্মৰ ভিতৰৰ কথা। এই সকাম ভাগ 5 বছৰে কৰি আহিছে আৰু ভৱিষ্যতেও কৰিব। বহুত দিনৰ মূৰত এই তায়ে পৰিয়ালে এই আপোনাৰ ৰমাই গাঁৱত ৰঙাই বাংকেত এই সকাম ভাগ কৰিছে। এই সকাম ভাগ আমাৰ পূৰ্বৰ এলান্দুকলীয়াৰ ৰীতি নীতি আৰু ভৱিষ্যতেও এই সকাম ভাগ কৰাটো আমাৰ মিচিংসকলৰ বাবে বাঞ্ছনীয়। অকল তায়ে পৰিয়ালৰে নহয়, মিচিংসকলৰ কাৰণে এই সকাম ভাগ সম্পূৰ্ণ বাঞ্ছনীয়। তেতিয়া আমাৰ হেনো অকালত মানুহ বিয়োগ নহয়। এই সকাম ভাগ কৰিলে, এই সকাম ভাগ কৰিলে খেতি পথাৰ ভাল হয়, নদন বদন হয়। আচলতে এইটো প্ৰকৃতি পূজা বুলিয়েই আমি মিচিংসকলে স্বীকাৰ কৰোঁ আৰু ভৱিষ্যতেও কৰিব, এতিয়াও কৰিছে। এই সকাম ভাগ আমাৰ আদি পুৰুষে পূৰ্বপুৰুষসকলে আমাৰ ককা দেউতা আজো ককা দেউতাহঁতে ইতিমধ্যে কৰি গৈছে। কিন্তু যিহেতু আমি পৰম্পৰাৰে ৰক্ষা কৰি আমাৰ যিহেতু তাৰমানে বিভিন্ন সময়ত এই সকাম ভাগে আমাক কিছুমান পৰিয়াল পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছুমান আদি মানে কৰি যোৱা কাৰ্য নকৰাৰ কাৰণে বিভিন্ন ধৰণৰ অপায় অমংগল পৰিৱেশ পৰিস্থিতি আমাৰ অনুভৱ হয়। জনবিশ্বাসত কিবা কৰি আমি আজি এই সকাম ভাগ আমি আগবাঢ়িছোঁ। বহু মানে ইতিমধ্যে এই সকাম ভাগৰ প্ৰস্তুতি আমি আজি এদিন দুদিনৰ নহয়, এই সম্পূৰ্ণ ২৫টা বছৰৰ পদক্ষেপৰ ফলতহে আজি আমি আমাৰ নতুন ৰমাই লাচন গাঁৱত আমি আজি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত বিভিন্ন ঘাট প্ৰতিঘাত কিবা আছে আমাৰ, কিন্তু মেইন কথা হ'ল বৈশিষ্ট্যৰ কথাটো ক'বলৈ গ'লে ইতিবৃত্তৰ বৈশিষ্ট্যটো আমি এতিয়াও ঢুকি পোৱা নাই। কিন্তু কথা হ'ল আমাৰ আজো ককাই দেখুৱাই গৈছে, আমাৰ ককা দেউতাই দেখুৱাই গৈছে, আমাৰ পিতৃ মাতৃসকলেও এইটো কাম কৰিছে। আমাৰ এই বৰসেৱা সকাম আমি ৰমাই লাচন আঞ্চলিক বাংকে আজি উদ্যোগত আজি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে হৈ আছে। ইয়াত আমাৰ পৰিয়ালৰ আমাৰ বংশৰ যিটো আমাৰ তায়ে উৰম আমাৰ বংশ, তাত আমাৰ নিজৰ মানে পিণ্ডৰ বংশখিনি আমাৰ বৰ্তমান আমাৰ শিৱসাগৰ জিলাৰ, মই প্ৰথমতে কৈছোঁ আমাৰ শিৱসাগৰ জিলাৰ লেপাই চুমনি গাঁও দিচাং, ভীমপৰা, মিলনপুৰ শিৱসাগৰৰ পৰা, তাৰপাছত আমাৰ ডিব্ৰুগড় জিলাৰ কলাখোৱা জাজিমুখ, আমাৰ ৰমাই লাচন, নতুন লাচন গাঁও আৰু চৰাইহাবি মিচিং গাঁও ডিব্ৰুগড় জিলাৰ কথা ক'লোঁ। আৰু ধেমাজি জিলাৰ ঢকুৱাকানাৰ লাইপুলীয়া গাঁও আৰু ধেমাজি টাউনৰ ওচৰতে কেইবাখনো গাঁও আছে, আপোনাৰ দলপা ৰাইচাপৰি, বলমা, তেনেধৰণৰ গাঁও কেইখন আছে। তাৰপাছত আকৌ জোনাই আমাৰ মৌকুমাৰত আপোনাৰ ৰেষ্ট কেম্প আৰু ললাট। গতিকেলৈ আমি সকলো বংশ পৰিয়ালে আজি একত্ৰিত হৈ